আপোন মানুহ এটা গোষ্ঠীয়ে এই কাৰ্যসূচী পঞ্চম বৰ্ষত অতিক্ৰম কৰিলে আৰু আমি সকলো আমন্ত্ৰিত ইয়ালৈ আমাক আমন্ত্ৰণ জনাইছিলে। লগতে আহি দেখিলোঁ জুবিন গাৰ্গদেৱক যি প্ৰয়াত জুবিন গাৰ্গ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো এটা পাতিছে ধুনীয়াকৈ। আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আগন্তুক দিনত এই আপোন মানুহ গোষ্ঠীয়ে যাতে সুন্দৰভাৱে তেওঁলোকে প্ৰতিবাৰে দুৰ্গা পূজা আহিলেই তেওঁলোকে পানী বিতৰণ কৰে, মানে তৃষ্ণাতুৰ মানুহসকলক পানী যোগান ধৰে। গতিকে আগন্তুক দিনত তেওঁলোকে যাতে সদায় যাতে এই কাৰ্যসূচীবোৰ কৰি যাব পাৰে তাক কামনা কৰিছোঁ। আৰু জুবিন গাৰ্গদেৱ ঢুকালে তেখেতৰ কথাখিনি আৰু মই বিতংভাৱে ক'বলৈ নাযাওঁ, আমি সকলোৱে জ্ঞাত। শেষত সকলোলৈ জুবিন গাৰ্গৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ যাতে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ আপোন গোষ্ঠী সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য। আজি এতিয়ালৈকে 15,000 গিলাচৰ ব্যৱস্থা কৰিছে বুলি তেওঁলোকে উদ্যোক্তাসকলে জনাইছে আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে অনাৰ কাৰণে ব্যৱস্থা কৰা হ'ব।